Hello students, welcome to physics class. So আমি Gauss theoremৰ এপ্লিকেশ্যনৰ ওপৰত প্ৰব্লেম কৰি আছিলোঁ হয়নে আজি এটা নতুন কোৱেশ্চন আমি চাওঁ এইটো হৈছে কোৱেশ্চনটো হৈছে তোমাৰ আজি a charge small q is uniformly distributed on a conducting spherical shell of radius capital R. Okay, using Gauss theorem, find the electric field at points number 1 outside the shell, number 2 on the surface of the shell, and number 3 inside the shell. Okay, it is my question. A charge small q is uniformly distributed on a conducting spherical shell of radius capital R. Using Gauss theorem, find the electric field at points outside the spherical shell, on the surface of the spherical shell and inside the spherical shell. ঠিক আছে, তাৰমানে spherical shell মানে কি যে এটা বল এটাৰ নিচিনা বস্তু এটা স্ফেয়াৰ এটা যাৰ ভিতৰটো কি হৈ আছে ফুপুলা, ঠিক আছে, তাৰ ভিতৰত কোনো ধৰণৰ একো বস্তু নাই, অকল সাৰফেসখন আছে আৰু মানে spherical surface এখন, ঠিক আছে, ক্লোজ spherical surface এখন। তো তাৰ কাৰণে তাত আমি কি কৰিছোঁ q amount of charge, সেইটো কণ্ডাক্টৰ এটা হয়, তাত আমি q amount of charge দি দিছোঁ, ইউনিফৰ্মলি তাত ডিষ্ট্ৰিবিউট হৈ আছে। আৰু তাৰ কাৰণে মই চেণ্টাৰৰ পৰা ধৰি লোৱা এটা স্মল r ডিষ্টেঞ্চ লৈছোঁ যিটো ৰেডিয়াছতকৈ বাহিৰত, তাৰমানে স্ফেয়াৰটোৰ বাহিৰত এটা পইণ্ট আছে, সেই পইণ্টটোৰ কাৰণে আমাক ইলেক্ট্ৰিক ফিল্ড উলিয়াব দিছে, ছাৰ্ফেচখনতে এটা পইণ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড উলিয়াব দিছে, আৰু ইনচাইড ভিতৰত স্ফেৰিকেল শেলটোৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড কি হ'ব সেইটো উলিয়াবলৈ দিছে। অ'কে, ঠিক আছে, সলিউশ্যন কৰোঁ আমি ইয়াৰ। আমাক প্ৰথমতে যিটো কুৱেশ্যন মতে দি থোৱা আছে স্ফেৰিকেল শেলটো তাৰ ৰেডিয়াছটো কিমান বুলি কৈছে, এইটো চেণ্টাৰ, এইটো কেপিটেল R ৰেডিয়াছৰ স্ফেৰিকেল শেল, ঠিক আছে। মই ফাৰ্ষ্ট আউটছাইড দ্য স্ফেৰিকেল শেল যেতিয়া উলিয়াবলৈ বিচাৰিম, ইয়াত কিউ এমাউণ্ট অফ চাৰ্জ ইয়াত দি দিয়া হৈছে ইউনিফৰ্মলি। আউটছাইড দ্য স্ফেৰিকেল শেল ল'বলৈ হ'লে মই ধৰিলোঁ এটা স্মল r ডিষ্টেঞ্চত পি পইণ্ট এটা লৈছোঁ, হ'ল। মই কি কৰিম, গছ থিয়ৰম এপ্লাই কৰিব লাগিব, গতিকে সেই পি পইণ্টটোতে মই এটা গছিয়ান ছাৰ্ফেচ এখন কল্পনা কৰি ল'ম, পি পইণ্টটোতে থকা, ঠিক আছে। এনেকুৱা এখন গছিয়ান ছাৰ্ফেচ মই কল্পনা কৰিম যিখন কি হ'ব পি পইণ্টটোৰ মাজেৰে পাৰ হৈ গৈছে, মানে পি পইণ্টটো সেই ছাৰ্ফেচখনতেই আছে, ঠিক আছে। কনচেণ্ট্ৰিক স্ফেয়াৰ, এইটো অ' বুলি ধৰি লৈছোঁ, চেণ্টাৰটো দুইটা ছাৰ্ফেচৰে অ', আৰু গছিয়ান ছাৰ্ফেচখন কেনেকুৱা লৈছোঁ মই, স্ফেৰিকেল, ঠিক আছে। চ' আমি ফাৰ্ষ্ট কাৰ কাৰণে উলিয়াইছোঁ ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট outside the shell. Outside the shell আমি উলিয়াইছোঁ প্ৰথম ঠিক আছে।
So charge on the shell equals to what? Small q. Right? Q amount of charge must charge to d this. Therefore, rho surface charge density sigma sigma surface charge density sigma equals to ki hobo q divided by 4 pi r square. Okay, sigma hoise ki q divided by 4 pi r square. Yat r to ki hobo capital R, sorry, capital R square. Hane karon himantu area it is sphere to area to hoise 4 pi capital R square. Tat q amount of charge disu, to sigma to ki hoise surface charge density. So e hobo iman এই বাহিৰৰ পইণ্টটো উলিয়াবৰ কাৰণে আমাক এইটো প্ৰয়োজন নহ'ব পাৰে, আমি ইন টাৰ্মছ অফ সিগমা নিলিখিব পাৰোঁ, ডাইৰেক্ট কিউটো লিখিব পাৰোঁ। চ' আমি এইটো উলিয়াই থৈছোঁ প্ৰথম কথা, ঠিক আছে। ধৰিব পাৰিছা এইখিনিলৈকে, তোমালোকে ধৰিব পাৰিছা? এতিয়া মই যদি ফ্লাক্সটো উলিয়াওঁ থ্ৰু দ্য গছিয়ান চাৰ্ফেচ, কি হ'ব? দ্য ফ্লাক্স থ্ৰু দ্য Gaussian surface is কি হ'ব? phi e equals to মই সৰু সেকশন এটা ল'ব লাগিব, ইয়াত লৈ পেলাই মই কি কৰিম? e dot ds কৰিম, হয়নে? আৰু গোটেইটোৰ কাৰণে মই কি কৰি দিম? ইন্টিগ্ৰেট কৰি দিম, বাহিৰৰ যিমানটো সাৰফেস হ'ব সেই গোটেই সাৰফেসটোৰ কাৰণে ইন্টিগ্ৰেট কৰি দিম। আৰু আলটিমেটলি মই কি পাম? চা e dot ds ৰ ভ্যালু কি হ'ব? দুইটা একেটা ডাইৰেকশনতে থাকিব, ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়া ভেক্টৰটোৰ ds ভেক্টৰটোৰ ডাইৰেকশন সেম হ'ব, হয়নে? সো আমি পামগে ইন্টিগ্ৰেশন অফ e ds cos 0 ডিগ্ৰী 1, সো এনেকৈ লিখিছোঁ। e টো কনস্ট্যান্ট বাহিৰলৈ ওলাই আহিলে, ইন্টিগ্ৰেশন অফ ds টো কি হ'বগে? এই বাহিৰৰ স্ফিয়াৰটোৰ গোটেই সাৰফেসটো হ'ব, হয়নে? তো বাহিৰৰ স্ফিয়াৰটোৰ গোটেই সাৰফেসটো হ'লে কি হৈ যাবগে? e into 4 pi small r square, হয়নে? e into 4 pi small r square। কিয়? কাৰণ আমি বাহিৰৰ সাৰফেসখনৰ মাজেৰে ফ্লাক্স কিমান ওলাইছে সেইটো চাইছোঁ, দ্য ফ্লাক্স থ্ৰু দ্য গছিয়ান সাৰফেস। ঠিক আছে, এইখিনিলৈকে মনত ৰাখি থোৱা। ধৰিব পাৰিছা তোমালোকে? অ'কে, এতিয়া যদি আমি গছ থিয়ৰম এপ্লাই কৰোঁ, এপ্লাইং Gauss theorem, we get কি হ'ব? phi e equals to যেটো আমি সারফেস এরিয়া লৈছো সেই সারফেস এরিয়াৰ মাজে পাৰ হৈ যোৱা ফ্লাক্স ইজ ইকুয়ালস টু কি হ'ব? সেইখন সারফেসে যিমান চাৰ্জ এনক্লোজ কৰি ৰাখিছে, তো কিমান চাৰ্জ এনক্লোজ কৰিছে? কিউ এমাউন্ট অফ চাৰ্জ এটো আছে টোটাল, নহয়নে? কাৰণ স্ফিয়াৰটোত কিউ এমাউন্ট অফ চাৰ্জ আছে, গতিকে এই ডটেড সারফেসখনৰ ভিতৰত কিমান চাৰ্জ থাকিব? কিউ এনক্লোজ মানে কিউ হ'ব ডিভাইডেড বাই এপসাইলন নট। মই মিডিয়ামটো এয়াৰ বুলিয়ে ভাবিছোঁ, হ'লে? সো এইটো ইকুৱেশ্যন নম্বৰ 3। ইকুৱেশ্যন নম্বৰ 2ত আমি এইটো phi e ইকুৱেলছ টু এইটো পাই আছোঁ, আৰু ইকুৱেশ্যন নম্বৰ 3ত কি পাইছোঁ? phi e ইকুৱেলছ টু কিউ বাই এপসাইলন নট পাই আছোঁ। তো তাৰ পৰা আমি কি পাব পাৰোঁ? চোৱা, therefore from equation 2 and 3 we get what? Phi e equals to e into 4 pi small r square equals to q by epsilon naught। মোক লাগে কি? মোক লাগে ইলেক্ট্ৰিক ফিল্ড এই পইণ্টত, নহয় জানো? তো ইয়াৰ পৰা আলগে ইলেক্ট্ৰিক ফিল্ড সেই পইণ্টত কি হয়? ই এইটো হৈছে সেই ইলেক্ট্ৰিক ফিল্ডটো, নহয়নে? সো therefore e ইকুৱেলছ টু কি হ'ব? মই এই পাৰ্টটো ইফালে লৈ যাম, 1 by 4 pi epsilon naught, হয়নে? 4 pi লিখিছোঁ, r স্কোৱাৰটো আহিব তললৈ, q by r square। সো 1 by 4 pi epsilon naught q by r square। এই ফৰ্মুলাটোৱে মোক কি দি আছে বাৰু?
এটা পইণ্ট চাৰ্জক r ডিষ্টেঞ্চত ৰাখিলে কি এমাউণ্ট অফ চাৰ্জ এটাই r ডিষ্টেঞ্চত যিটো ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট কৰিব সেইটোৱে নহয়নে বাৰু হয়নে আৰু ইয়াৰ ডাইৰেকশ্যন কেনেকুৱা হ'ব আউটৱাৰ্ড ডাইৰেকশ্যনত এইটো পজিটিভ চাৰ্জ দিছোঁ মই কিউটো তো ইলেক্ট্ৰিক ফিল্ডখন কি হ'ব আউটৱাৰ্ড ডাইৰেকশ্যন থাকিব হয়নে চ' মই কি লিখিব পাৰোঁ অ'কে এইখিনি তোমালোকে নোট ডাউন কৰি ল'বা একেলগে ঠিক আছে চ' therefore in vector form মই এইখিনি মুছি দিছোঁ কি হ'বগৈ ইলেক্ট্ৰিক ফিল্ড E equals to 1/4 pi epsilon naught q by r square এইটো মই n cap বুলি দি দিছোঁ আৰু n capটো কি হ'ব ইউনিট vector radially outward direction unit vector in radially outward direction okay ধৰিব পাৰিছা এই এক্সপ্ৰেছনটো আমি কাৰ কাৰণে পাই আছিলোঁ হ'ল এইখিনিলৈকে ঠিক আছে চ' আমি কি পালোঁ চোৱা স্ফেৰিকেল চেল এটাৰ কাৰণে বাহিৰৰ পইণ্ট এটাত যদি আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ যাওঁ তেনেহ'লে এনেকুৱা হৈ আছে যে এই গোটেই চাৰ্জটো সেই স্ফেৰিকেল চেলটোত নাথাকি পেলাই চেণ্টাৰ অ' পইণ্টটোতেই যেন গোটেই চাৰ্জটো আছে আৰু সেই অ' পইণ্টৰ পৰা আৰ পইণ্টলৈকে তাৰমানে সেই পি পইণ্টটো এইখিনিতো পি পইণ্ট বুলি কৈছিলোঁ মই তো এই পি পইণ্টটো ইয়াত আছে এইটো অ' পইণ্ট পিৰ পৰা অ'লৈকে ডিষ্টেঞ্চ কিমান আৰ ইয়াত যিটো ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হৈ আছে পইণ্ট চাৰ্জ এটাৰ কাৰণে যিটো ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যন পাওঁ ইয়াৰ কাৰণেও সেই একেটাই পাইছোঁ তো আমি আউটছাইড দ্য স্ফেৰিকেল চেল আমি কি বুলি ক'ব পাৰোঁ যে সেই স্ফেৰিকেল চেলটোৰ যেন চেণ্টাৰতে গোটেই চাৰ্জটো জমা হৈ থকা নিচিনা আমি এটা ফৰ্মুলা পাই আছোঁ হয়নে যেন ইয়াত ছাৰ্ফেচত নাথাকি চাৰ্জটো যেন চেণ্টাৰতে জমা হৈ আছে আৰু তাৰ কাৰণে আমি ইয়াত এটা ইলেক্ট্ৰিক ফিল্ড পাই যিটো এক্সপ্ৰেশ্যন হয় সেই এক্সপ্ৰেশ্যনটোৰ সমানেই আমি এটা এক্সপ্ৰেশ্যন পাই আছোঁ আমি যেনেকৈ চেণ্টাৰ অফ মাছৰ কথা কৈছিলোঁ হয়নে ইয়াতো ঠিক তেনেকৈ গোটেই চাৰ্জটো চেণ্টাৰটো যেন এইখিনিতে আছে নিচিনা ফিল হৈ আছে কিন্তু একচুৱেলি ইয়াত চাৰ্জ আছেনে চেণ্টাৰত নাই কিন্তু থকা নিচিনা দেখাই আছে হয়নে ধৰিব পাৰিছা এই কথাটো চ' আমি কি ক'ব পাৰোঁ hence for points outside the uniformly charged spherical shell it seems the whole charge is concentrated whole charge is এইটো এনেকৈ লিখোঁ hence for point outside the uniformly charged spherical cell the electric field is created such as the whole charge is concentrated at the center of the
spherical shell. Okay, যে ইলেক্ট্রিক ফিল্ডখন এনেকুৱাকৈ গঠিত হৈছে সেই আউটসাইড দ্য স্পেৰিকেল শেল যে গোটেই চাৰ্জটো যেন তাৰ চেণ্টাৰতেই জমা হৈ থকা নিচিনা লাগিছে কিন্তু একচুৱেলি জমা হৈ থকা নিচিনা লাগিছেহে অ'কে ধৰিব পাৰিছা ঠিক আছে চ' এইটো কাৰ কাৰণে হ'ল ইলেক্ট্ৰিক ফিল্ড এটা আউটসাইড অফ দ্য স্পেৰিকেল শেল ধৰিব পাৰিছা অ'কে মই এতিয়া যদি ভিতৰত চাওঁ এইখিনি লিখি লোৱা ভিতৰত নহয় মই এতিয়া চাওঁ যে ছাৰ্ফেচখনত যদি ইলেক্ট্ৰিক ফিল্ড হয় তেতিয়া কি হ'ব at a point on the spherical shell তাৰমানে এবাৰ মই চোৱা এবাৰ মই বাহিৰত চাবলগীয়া নহয় আৰু সেই যিটো স্পেৰিকেল পইণ্ট লৈছোঁ সেই পি পইণ্টটো ক'ত আছে ধৰি লোৱা পি পইণ্টটো ক'ত আছে ছাৰ্ফেচখনতে আছে হয়নে পি পইণ্টটো ছাৰ্ফেচখনতে আছে তাৰ আগতে ডিষ্টেঞ্চ আৰ লৈছিলোঁ হয়নে সেই আৰটো কি আছিলে গ্ৰেটাৰ দেন কেপিটেল আৰ আছিলে এবাৰ কি হ'ব এবাৰ স্মল আৰ ইজ ইকুৱেলছ টু কেপিটেল আৰ নিচিনা হৈ আছে কণ্ডিশ্যন হয়নে তো সেই পি পইণ্টটো ক'ত আছে আমাৰ ছাৰ্ফেচখনতে আছে মই গতিকে যিখন গছিয়ান ছাৰ্ফেচ গছ থিয়ৰম এপ্লাই কৰিবলৈ আমাৰ গছিয়ান ছাৰ্ফেচ এখন লাগিবই গতিকে এতিয়া যিখন গছিয়ান ছাৰ্ফেচ কনচিডাৰ কৰিম সেইখন ক'ত আছে বুলি ভাবিম ছাৰ্ফেচখনৰ ওপৰে আছে বুলি ভাবি ল'ম শেল যিটো আছে স্পেৰিকেল শেল আছে তাৰ ওপৰে গছিয়ান ছাৰ্ফেচখন আছে বুলি ধৰি ল'ম অ'কে চ' নাও we consider the Gaussian surface is just encloses the shell. Okay, now we consider the Gaussian surface is just encloses Gaussian surface just encloses the shell যে তাৰ ওপৰতে আছে ঠিক আছে অ'কে ইয়াতো সেই একেধৰণে আমি চাম চাৰ্জ এনক্লোজ কি হ'ব সেই ছাৰ্ফেচখন যদি তাৰ ওপৰতে আছে যিমান কিউ এমাউণ্ট অফ চাৰ্জ আছে সিমানেই হ'ব অ'কে চ' ইয়াতো আমি কি কৰোঁ ইলেক্ট্ৰিক ফিল্ড ফ্লাক্স থ্ৰু the Gaussian surface কি হ'ব আগৰ নিচিনাকৈ হ'ব ফাই ই ইকুৱেলছ টু মই এবাৰ ছাৰ্ফেচখন গছিয়ান ছাৰ্ফেচখন ইয়াৰ ওপৰতে আছে বুলি ভাবি লৈছোঁ তাৰমানে এনেকুৱা হৈ আছে হয়নে তাৰে এটা সৰু এৰিয়াৰ কাৰণে উলিয়াব লাগিব ইণ্টিগ্ৰেশ্যন অফ ই ডট ডি এছ একে কথা আগৰ নিচিনাকৈ তো আল্টিমেটলি মই কি পামগৈ ই ইনটু 4 পাই এবাৰ স্মল আৰ নহ'ব এবাৰ কেপিটেল আৰ স্কুৱেৰ হ'ব কাৰণ ৰেডিয়াছটো সমানে ছাৰ্ফেচখন আছে গছিয়ান ছাৰ্ফেচখন হয়নে চ' দিছ ইজ ইকুৱেশ্যন নম্বৰ 1 অ'কে ধৰিব পাৰিছা এইখিনি লিখি লোৱা অ'কে now applying Gauss theorem কি হ'ব phi e equals to q divided by epsilon naught into equation number 2 হয়নে okay therefore from equation 1 and 2 we get e into 4 pi capital R square equals to q by epsilon naught তো আকৌ এইফালে পঠিয়াই দিয়া e equals to 1 by 4 pi epsilon naught q by capital R square হয়নে capital R square আকৌ আমি q equals to কি বুলি পাইছিলোঁ sigma equals to এনেকৈ পাইছিলোঁ sigma equals to q by 4 pi epsilon 4 pi capital R square এনেকৈ পাইছিলোঁ তো তাৰ পৰা q ভ্যালুটো কি বুলি লিখিব পাৰোঁ 4 pi R square into sigma sigma তো হৈছে surface charge density তো মই ইয়াত চোৱা এনেকৈ ৰাখিব পাৰোঁ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো
লগতে মই যদি তাক ইন টাৰ্মছ অফ সিগমা লিখিবলৈ যাওঁ মই কি লিখিম চোৱা E equals to 1/4 pi epsilon naught Q ঠাইত এটো লিখি দিম 4 pi capital R square sigma divided by R square হয়নে তো তুমি চোৱা 4 pi cancel R square cancel কি থাকিলে sigma divided by epsilon naught হয়নে তো ইন টাৰ্মছ অফ যদি sigma লিখিব যাওঁ মই কি লিখিম sigma divided by epsilon naught হ'ব পাৰিছা মই এখিনি মুছি দিছো কাটাকাটিখিনি so ultimately মই ইয়াতে কি পাই আছো E is equals to sigma divided by epsilon naught in terms of sigma মই তেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো বা এনেকৈ লিখিব পাৰো আৰু কি হ'ব আউটসাইড ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কেনেকৈ হ'ব যদি হে এই ইয়াত স্ফেৰিকেল চাৰ্জ স্ফেয়াৰটোৰ ওপৰত দিয়া চাৰ্জটো যদি পজিটিভ চাৰ্জ হয় তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন আউটসাইড দ্য স্ফেয়াৰ হ'ব আৰু যদি নিগেটিভ চাৰ্জ হয় তেনেহ'লে ইনসাইড দ্য স্ফেয়াৰ ওকে এংগেলটো ভিতৰৰ ফালে থাকিব ডাইৰেকশনটো ধৰিব পাৰিছা সো at a point on the spherical shell আমি এটো এক্সপ্ৰেশন পাম ঠিক আছে ওকে এটা লাস্ট থাকিল কি যে ইনসাইড দ্য spherical shell ঠিক আছে এখানে নোট ডাউন কৰি লোৱা হল ওকে ফিগাৰটো স্ফেয়াৰ বুলি ভাবি ল'ব আৰু যদিও ইউনিফৰ্ম হোৱা নাই বস্তুটো এইটো চেণ্টাৰ এইটো ডিষ্টেঞ্চ হৈছে কেপিটেল R এতিয়া মোক যদি ইনসাইড দ্য স্ফেৰিকেল সাৰফেস লাগে তেনেহ'লে মই যিকোনো ভিতৰত পি পইণ্ট এটা ল'লোঁ ভিতৰত যদি পি পইণ্ট লওঁ তেনেহ'লে মই কি কৰিম ভিতৰত এখন সাৰফেস কনসিডাৰ কৰিব লাগিব গছিয়ান সাৰফেস এখন হয়নে এবাৰ সাৰফেসখন ভিতৰত থাকিব ও তো এইখিনিৰ পৰা এইখিনিলৈকে যিটো ৰেডিয়াছ হ'ব এইটো স্মল r হয়নে এটা ইলেক্ট্ৰিক ফিল্ড এট এ পইণ্ট ইনসাইড the spherical shell inside the spherical shell এটা তোমার সব r or distance to less than capital R হবে হল inside the spherical shell কি হ'ব সব বাকিখিনি সব একই গসিয়ান সারফেস কা আমি কেনেকৈ ভাবি ললো inside the spherical shell আছে হয়নে ওকে now flux through the Gaussian surface flux through the Gaussian surface কি হ'ব স্যার phi e equals to একই পাম 4 e into ds তো e into 4 pi small r square কাৰণ এইখন সারফেসৰ আমাৰ টোটাল এৰিয়াটো লাগিব গতিকে স্মল r টো আহিছে হল ইকুয়েশন নাম্বার 1 এবার গস থিওরেম অ্যাপ্লাই করা phi e equals to কি পাম q enclosed divided by epsilon naught সো এবার তুমি চোৱা এই গসিয়ান সারফেস খনৰ ভিতৰত কিবা চাৰ্জ আছে নে চাৰ্জটো ক'ত আছে চাৰ্জটো আছে সারফেস খনত বাহিৰত থকা সারফেস খনত চাৰ্জটো আছে গতিকে গসিয়ান সারফেস খনৰ ভিতৰত কিবা চাৰ্জ আছে জানো গতিকে q এনক্লোজ কি হৈ যাব ইন দিস কেস 0 ডিভাইড বাই এপসিলন নট তাৰমানে 0 হয়নে তো তাৰমানে এই দুটা ইকুৱেশ্যনৰ পৰা আমি এটা কি ক'ব পাৰোঁ ইলেক্ট্ৰিক ফিল্ড ইনটু 4 পাই r স্কয়াৰ ইকুৱেলছ টু 0 হয়নে তো তাৰমানে ইনসাইড দ্য স্ফেৰিকেল সারফেস আমি যদি ইয়াত যদি কোনোবা এটা পইণ্টৰ ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ গৈ আছো তাত আমি কি পাই যাম তাত ইলেক্ট্ৰিক ফিল্ড 0 পাই যাম এটা ইকুৱেশ্যন নম্বৰ 2 সেকেন্ড হেইটো গম পালা নে গসিয়ান থিওরেমটো আমি এপ্লাই কৰোতে কি হল যে গস থিওরেমে কি কয় যে কোনোবা এখন সারফেসৰ ভিতৰত যেতিয়া চাৰ্জ সোমাই থাকে তেনেহলে সেই চাৰ্জটো ডিভাইডেড বাই এপসিলন নট ইকুৱেলছ টু ফ্লাক্স মানে সারফেসখনৰ মাজে পাৰ হৈ যোৱা ফ্লাক্স কিন্তু এই সারফেসখনৰ ভিতৰত কিবা চাৰ্জ আছে নে ডটেড সারফেসখনৰ ভিতৰত গসিয়ান সারফেসখনৰ
নাই কাৰণে আমি চাৰ্জ এনক্লোজৰ ভ্যালু 0 বুলি লিখিলো তো 0 লিখাৰ কাৰণে ফ্লাক্সৰ ভ্যালু 0 পালোগে therefore from equation 1 and 2 কি হ'ব E into 4 pi r square equals to 0 E into 4 pi r square equals to 0 that means what E equals to 0 equals to 0 therefore the electric field inside the spherical shell at any point is 0 so inside the spherical shell আমি কি পাই যাম 0 পাই যাম যিকোনো পয়েন্টতে inside the spherical shell আমি কি পাম 0 পাম ধৰিব পাৰিছে নে এতিয়া কেনেকৈ হ'ল সো এতিয়া যদি মই পয়েন্ট কিটাৰ ডিসটেন্স এখিনলৈকে নোট ডাউন কৰিলো ওকে আমি এতিয়া এই তিনিটা ৰিজাল্ট যে পালো তাৰ ওপৰত যদি আমি এটা গ্ৰাফ ড্ৰ কৰো এই তিনিটা ৰিজাল্টৰ এই স্ফেৰিকেল শেলটোৰ ক্ষেত্ৰত তিনিটা ৰিজাল্টৰ ওকে গ্ৰাফ কাকা গ্ৰাফ E versus small r E versus small r graph তো মই x axis y axis ললো y axis ত মই ললো ইলেক্ট্ৰিক ফিল্ড আৰু x axis ত মই ললো small r ঠিক আছে E versus r graph তো ফার্স্ট কন্ডিশনটো আমি প্ৰথম যেতিয়া আউটসাইড দা স্ফেৰিকেল সেল লৈছিলো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু পাইছিলো 1/4 pi epsilon naught q by small r square when r is greater than capital R ঠিক আছে সেকেন্ড কন্ডিশনটো পালো E equals to 1/4 pi epsilon naught q by capital R square when r equals to capital R और third condition पालू E equals to 0 when r is less than capital R হল r is less than capital R তার মানে ধৰি লৈছো যে r equals to r2 হৈছে এখিনিত r equals to r হৈছে এইটো পয়েন্টত তো r equals to r যেতিয়া হ'ব তেতিয়া ভ্যালু কিমান হৈ আছে 1/4 pi epsilon q by r square ধৰি লৈছো সেই পয়েন্টটো এইটো এই পয়েন্টৰ ভ্যালু কিমান দি আছে E equals to 1/4 pi epsilon naught q by capital R square হল অকমা ওপৰলৈ লিখি দিও এইটো পয়েন্ট বুজাই আছে ঠিক আছে এইটো পয়েন্ট বুজাই আছে ইলেক্ট্ৰিক ফিল্ডখন এফালে আছে ধৰিব পাৰিছে ওকে তো এই ভ্যালুটোৱে এইটো ভ্যালু বুজাই আছে এইটো অৰিজিন ও হল এটা সত তাতকে ইফালে যেতিয়া আহিম r ৰ ভ্যালু যেতিয়া r তকে কমিব ক্যাপিটাল r তকে স্মল r ৰ ভ্যালু যেতিয়া কমিব মই ভ্যালুটো কি পাইছো 0 তাৰ মানে মই ইলেক্ট্ৰিক ফিল্ড কি পাম 0 0 0 0 0 তাৰ মানে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু 0 0 0 0 এনেকৈ আহিব ইয়াত থাকিব এই লাইনডালত একিন পাই একিন লাগে কাৰণ গ্ৰাফটো মই ইয়াৰ পৰা এনেকৈ ষ্ট্ৰেইট লাইন আঁকিম তাৰ পিছত চোৱা যেতিয়া r equals to r হৈ যাব তাৰ ভ্যালু কিমান হৈ গল 1/4 pi epsilon q by r square তাৰ মানে এইটো ভ্যালু হৈ গল হল তাৰ পিছত কি হ'ব লাহে লাহে 1/4 pi r square q by r square মানে q by small r square যেতিয়া r is greater than capital R হয় তো তাৰ মানে ইয়াত কি হৈ আছে ইলেক্ট্ৰিক ফিল্ড E is proportional to 1/r square যি মানে r টো বাঢ়ি বাঢ়ি গৈ থাকিব ইলেক্ট্ৰিক ফিল্ড ডাউন কমি কমি গৈ থাকিব আৰু কেনেকৈ কমিব সো কোয়াড্ৰেটিক্যালি মানে এটো r স্কয়াৰ হৈ আছে ওকে গ্ৰাফটো কেনেকৈ পাম এনেকৈ পাম এনেকৈ হ'ব কত গৈ 0 হ'বগে যেতিয়া r ৰ ভ্যালু ইনফিনিটি হৈ যাব তেতিয়া কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু 0 হ'ব গতিকে এডাল মানে x এক্সিছৰ লগত একদম লাগু লাগু হ'বগে কত ইনফিনিটিত গৈ প্লে ধৰিব পাৰিছানে তো এইটোৱে আমাক কি দিব ফিগাৰ E versus R graph for uniformly charged conducting
spherical uniformly charged conducting to nalage uniformly charged spherical shell of radius capital R. হলে এটো আমাৰ গ্ৰাফটো দিলে গ্ৰাফটো ধৰিব পাৰিছা তোমালোকে ওকে যেতিয়ালৈকে r ভ্যালু স্মল r ৰ ভ্যালুটো ক্যাপিটাল r সমান নহয় কি তেতিয়ালৈকে 0 0 0 ইলেক্ট্ৰিক ফিল্ড মানে এটো ইনসাইড দা স্ফেৰিকেল r নিচিনা হৈ আছে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু 0 তো ইয়াত কি হ'ব ইলেক্ট্ৰিক ফিল্ড ইজ প্ৰপৰচনেল টু 1/r² এটো ডিক্ৰিজ কৰি গৈ আছে ঠিক আছে ওকে আশা কৰোঁ তোমালোকে এইখিনি বস্তু বুজি পাইছা যদি ইয়াৰ ওপৰত কিবা ডাউট থাকে মই তোমাক অনলাইন ক্লাছত বুজাই দিম হ'ব থ্যাংক ইউ